আজি মই আপোনাক যিটো কথা ক'বলৈ ওলাইছোঁ সেইটো বহুত মানুহে নাজানে আৰু যিয়ে জানে তেওঁ এইটো লুকুৱাই ৰাখে কাৰণ এইটো ভাগ্য পৰিৱৰ্তন হোৱাৰ ঠিক আগত হয়। সেই সকলোবোৰ ব্যক্তিৰ সৈতে যিয়ে জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলায়। হয়তো এতিয়ালৈ আপুনি এই কথাটো অনুভৱ কৰা নাই, কিন্তু যেতিয়া ব্ৰহ্মাণ্ডই কোনোবা আত্মাৰ ভাগ্য পৰিৱৰ্তন কৰিব বিচাৰে তেতিয়া এদিন আগত সেই আত্মাক কিছু সংকেত দিয়ে। যদি আপুনি সেই সংকেতটো বুজি পাব পাৰে তেতিয়া কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰিব। বহুত মানুহ এই পৃথিৱীত আছে যিয়ে পৰিশ্ৰম কৰি আছে, প্ৰাৰ্থনা কৰি আছে, সপোন দেখি আছে, কিন্তু প্ৰত্যেকৰে প্ৰাৰ্থনা এক সমান নহয়। কিছুসংখ্যক এনেকুৱা ব্যক্তি আছে যাৰ প্ৰাৰ্থনাত গভীৰতা আছে, যাৰ আত্মাই বাৰে বাৰে এটা কথাই কয়, এতিয়া আৰু ৰৈ থাকিব নোৱাৰি, মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। ব্ৰহ্মাণ্ডই বহুত মনোযোগেৰে শুনে আৰু ব্ৰহ্মাণ্ডই যেতিয়াই অনুভৱ কৰিব যে আপুনি সাজু হৈছে তেতিয়া ব্ৰহ্মাণ্ডই এটা বিশেষ সংকেত প্ৰেৰণ কৰে আৰু সেই সংকেতটো আপোনাৰ ওচৰে পাজৰেই থাকে কিন্তু লুকাই থাকে, যিদৰে সুৰৰ তালে তালে এটা উজলি উঠা ৰেখা। আপোনাৰ এনেকুৱা অনুভৱ হয় যেন সকলোবোৰ আগৰ দৰে হৈ আছে, কিন্তু সেইদিনা কিছু বেলেগ হয় আৰু সেইটোৱে হয় ভাগ্য পৰিৱৰ্তন হোৱাৰ এদিন আগত। আপুনি অনুভৱ কৰে যে কিছু পৰিমাণেতো বেলেগ হৈছে, কিবা এটা এনেকুৱা যিটো দেখা পোৱা নাই কিন্তু অনুভৱ নিশ্চয় কৰিব পাৰিছে। আপোনাৰ মনটো উগুল থুগুল হয়, যিদৰে পুৰণি দুৱাৰ এখনত কোনোবাই টুকুৰিয়াই দিছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। জীৱনটো হঠাতে শান্ত হৈ যায়, কিন্তু ভিতৰত ধুমুহাৰ দৰে চলি থাকে আৰু এইবাৰ এই ধুমুহা ভয়েৰে নহয়, পৰিৱৰ্তনেৰে আৰম্ভ হৈছে। আপুনি আগতে বস্তুবোৰ যিদৰে চাইছিল এতিয়া তেনেদৰে নাচায়। আগৰ মানুহবোৰেই আছে, আগৰ চেহেৰাবোৰেই আছে, কিন্তু শক্তিটো বেলেগ ধৰণৰ অনুভৱ হৈ আছে। আপোনাৰ সৰু সৰু কথাতে মনটো বেয়া লাগি যায়। মিছা সম্পৰ্ক, মিছা মৰম, মিছা প্ৰশংসা, আপুনি এইবোৰৰ পৰা দূৰত থাকিব বিচাৰে। এইটো কোনো সাধাৰণ মনৰ স্থিতি নহয়, এইটো আপোনাৰ জীৱনৰ নতুন কাহিনী আৰম্ভ হোৱাৰ শেষ ৰাতি হয়। এই সময়ত ব্ৰহ্মাণ্ডই আপোনাক আমনি কৰিব নিবিচাৰে। ব্ৰহ্মাণ্ডই বিচাৰে যে আপুনি আপোনাৰ ভিতৰৰ ফালে চাওক, আপুনি নিজৰ সৈতে কথা পাতক। কেতিয়াবা কেতিয়াবা এদিন আগতে আপোনাৰ ওচৰত কোনোবা পুৰণি গান বাজি উঠে, কোনোবা পুৰণি ঘটনাই আপোনাক কন্দুৱাই দিয়ে। আপুনি আকৌ এবাৰ ভাঙি পৰে, কিন্তু এইবাৰ কোনো ভয়ত আপুনি ভাঙি পৰা নাই। এইটো আপোনাৰ ভিতৰৰ গভীৰতাৰ পৰা আহিছে, এটা নতুন নিৰ্মাণ আৰম্ভ হোৱাৰ আগতে এটা অন্তিম পতন। ভাগ্য পৰিৱৰ্তন হোৱাৰ আগতে আপোনাৰ ভিতৰত পৰিৱৰ্তন হয়। আপুনি আগৰ মানুহজন হৈ নাথাকে। আপুনি অনুভৱ কৰিব ধৰে যে এতিয়া আৰু সহ্য কৰিব নোৱাৰি, নিজকে সৰু বুলি ভাবিব নোৱাৰি আৰু আনৰ ওচৰত সৰুও হ'ব নোৱাৰি। ইয়াৰ পৰাই আপোনাৰ আত্মাৰ চিঞৰ আৰম্ভ হয়। আপোনাৰ মনলৈ সেইবোৰ কথা আহিব ধৰে যিবোৰ কথা আপুনি সপোনত দেখিছিল। ল'ৰালি কালৰ ইচ্ছা, সেই সৰু সৰু আশাবোৰ, যিবোৰ এই পৃথিৱীয়ে দমন কৰি ৰাখিছিল, কিন্তু সেইবোৰে এতিয়া আকৌ মূৰ দাঙি থিয় হৈছে আৰু আপুনি নিজকে ক'বলৈ ধৰে, এতিয়া আৰু মই ৰৈ নাযাওঁ। এতিয়া মোক সেই সকলোবোৰ লাগে যিবোৰ মোৰ বাবে আছে। এইটো আত্মঘোষণা কৰাৰ পিছতে ব্ৰহ্মাণ্ডই আপোনাৰ ফালে চায় আৰু কয় যে এতিয়া আপুনি সাজু হৈছে। আপোনাৰ এনেকুৱা লাগিব যেন কোনোবা শক্তিয়ে আপোনাৰ ৰাস্তাত অহা বাধাবোৰ আঁতৰাই দিছে। যিবোৰ মানুহে আপোনাক পিছৰ পৰা টানি ধৰি ৰাখিব বিচাৰিছিল,
তেওঁলোক এতিয়া নিজে নিজে আঁতৰি যাব। যিখন দুৱাৰত আপুনি বহুতবাৰ টুকুৰিয়াই দিছিল সেই দুৱাৰখন হঠাতে খোলা যাব আৰু যিবোৰ সপোন আপুনি লুকুৱাই ৰাখিছিল সেই সপোনবোৰ টোপনিত নহয় বাস্তৱত দেখা পাব। এই সকলোবোৰ হঠাতে নহয়, এই সকলোবোৰ এটা পৰিকল্পনাৰ মাধ্যমত হয়। ব্ৰহ্মাণ্ডই বহুত গুৰুত্ব সহকাৰে সিদ্ধান্ত লয় যে কেতিয়া কাক কি বস্তু দিব লাগে, আৰু যেতিয়া আপোনাক কিবা এটা দিবলৈ সময় আহিব তেতিয়া আপোনাৰ পৰা পুৰণি সকলোবোৰ কাঢ়ি লয় যিবোৰ আপোনাৰ বাবে এতিয়া কোনো কামৰ নহয়। আপোনাৰ এনেকুৱা লাগিব ধৰিব যেন সকলোবোৰ শেষ হৈ যাবলৈ ধৰিছে, কিন্তু আচলতে এইটোৱে সেই সময় হয় য'ত আপোনাৰ ভাগ্য দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ হ'ব, আৰু যেতিয়া সকলোবোৰ ভাঙি ছিঙি যাবলৈ ধৰে তেতিয়াৰ পৰাই নতুন নিৰ্মাণ আৰম্ভ হয়। ব্ৰহ্মাণ্ডই কেতিয়াও আপোনাক আধৰুৱা কৰি এৰি নিদিয়ে। তেওঁ প্ৰথমতে খালী কৰি দিয়ে, তাৰপিছত ভৰাই দিয়ে। আপোনাৰ ভিতৰত এটা শান্তিৰ অনুভৱ হ'ব, কিন্তু এই শান্তি ভাগৰৰ নহয়, এই শান্তি বিশ্বাসৰ হয়। আপুনি অকলশৰে বহি থাকে আৰু সেই সময়ত এনেকুৱা লাগে যেন আপোনাক ভিতৰৰ পৰা কোনোবাই কৈ আছে এতিয়া সকলোবোৰ ঠিক হৈ যাব। এইটোৱে সেই সময় হয় য'ত ভাগ্যই মনে মনে নিজৰ দিশ সলনি কৰি দিয়ে। আপোনাক কোনেও ফোন কৰা নাই, একো মেছেজ হোৱা নাই, কোনো চাকৰি পোৱা নাই, কাৰো সৈতে একো নতুনকৈ সম্পৰ্কও হোৱা নাই, কিন্তু তথাপিও আপুনি অনুভৱ কৰে যে কিবা এটা পৰিৱৰ্তন হৈছে। এই সময়খিনিৰ ভিতৰতে ব্ৰহ্মাণ্ডই আপোনাৰ শক্তিৰ স্তৰক ওপৰলৈ উঠাই দিয়ে। আপুনি এতিয়া দেখা পোৱা নাই, কিন্তু সকলোবোৰ আপোনাৰ পক্ষত লাহে লাহে আহিব ধৰিছে। মানুহে কয় ভাগ্য পৰিৱৰ্তন হৈ গ'ল, কিন্তু আচলতে আপুনি পৰিৱৰ্তন হৈছে। এতিয়া আপোনাৰ সৰু সৰু কথাবোৰক লৈ খং নুঠে, সেইবোৰ কথাত আপুনি এতিয়া গুৰুত্ব নিদিয়া হ'ল। আপুনি কান্দিবৰ ইচ্ছা হ'লে কান্দি দিয়ে। আপোনাৰ যদি ভয় লাগে সেই ভয়টোকো আপুনি বুজি লয়। আপুনি বাগৰি পৰিলে নিজে উঠিও লয়, কাৰো সহায় নোলোৱাকৈ। এইটোৱে সেই পৰিৱৰ্তন হয় যিটো ব্ৰহ্মাণ্ডই বিচাৰিছিল, যাতে আপুনি ভিতৰৰ পৰা শক্তিশালী হ'ব পাৰে। কাৰণ যাৰ ভাগ্য পৰিৱৰ্তন হ'ব সেইটো সাধাৰণ আত্মাৰ সাধ্যৰ ভিতৰত নহয়। ব্ৰহ্মাণ্ডই যেতিয়া কাৰোবাক কিবা এটা ডাঙৰ বস্তু দিবলৈ বিচাৰে প্ৰথমতে তেওঁক প্ৰস্তুত কৰি লয়, আৰু আপুনি সেই প্ৰস্তুতিৰ অন্তিম মুহূৰ্তত থিয় হৈ আছে। সেই নিশাৰ পৰা সেই ৰাতিপুৱালৈকে য'ত আপুনি উচপিচাই থাকে, ভাবুক হৈ থাকে, অকলশৰীয়া হৈ থাকে, তাৰ পৰাই চমৎকাৰ আৰম্ভ হয়। মানুহে ভাবিব পাৰে যে এইটো এটা সাধাৰণ নিশা হয়, কিন্তু আপোনাৰ আত্মাই জানে যে এইটো পৰিৱৰ্তনৰ নিশা হয়। তাৰপিছত লাহে লাহে আপোনাৰ জীৱনলৈ সেই সকলোবোৰ আহিবলৈ ধৰে যিবোৰ আপুনি কেৱল ভাবিছিল। আপোনালৈ সেই ফোন কলটো আহিব যিটো ফোন কলৰ আশা আপুনি একেবাৰে এৰি দিছিল। সেই প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহিব যিটো আপুনি কেতিয়াও ভবাই নাছিল। কেতিয়াবা সেই সম্পৰ্কটোক আকৌ ঘূৰি আহিব যিটো সম্পৰ্ক হেৰুৱাই আপুনি বছৰ বছৰ ধৰি কান্দি আছিল। নাইবা এটা নতুন ৰাস্তা খোলা যাব যিটো ৰাস্তাৰ কথা আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। আৰু ইয়াৰ পৰাই ভাগ্য সলনিয়ে নহয়, বৰং ভাগ্য দৌৰিব ধৰে। আপোনাক কোনেও বাধা দিব নোৱাৰে, কাৰণ আপুনি ব্ৰহ্মাণ্ডৰ লহৰত বৈ গৈছে। আৰু যিবোৰ মানুহে আপোনাক বুজি পোৱা নাছিল তেওঁলোকে এতিয়া আপোনাৰ পৰাই শিকিব, আৰু যিবোৰ সপোন হেৰাই গৈছিল সেই সপোনবোৰ বাস্তৱ হৈ আপোনাৰ সন্মুখলৈ আহিব। এতিয়া সেই সময় আহি গৈছে য'ত আপোনাৰ পুৰণি পৃথিৱীখন লাহে লাহে আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। সেই সম্পৰ্ক যি আপোনাৰ শক্তিৰ সৈতে মিল নহয়, সেই অভ্যাসবোৰ যি আপোনাক পিছৰ পৰা টানি আছিল, সেই কথাবোৰ য'ত এতিয়া কোনো জীৱন নাই, এই সকলোবোৰ এতিয়া আপোনাৰ পৰা আঁতৰি যাব। আৰু এই সময়ত আপুনি অলপ ভয়ো খাব, কাৰণ সাধাৰণতে মানুহে জানি নাইবা নজনাকৈ এন্ধাৰক সাৱটি বহি থাকে। তেওঁৰ সন্মুখত পোহৰ থাকিলেও, কিন্তু আপুনি এতিয়া আগৰ দৰে নহয়। আপুনি এতিয়া বুজি উঠিছে যে যিবোৰ ভাঙি গৈছে সেইটো ভুৱাৰ প্ৰয়োজন আছিল, কাৰণ খালী হাতেৰে কোনোবাই যিকোনো উপহাৰ ল'ব পাৰে। ব্ৰহ্মাণ্ডই আপোনাক খালী কৰি আছে যাতে তেওঁ
আপোনাৰ জীৱনক ভৰাই তুলিব পাৰে। সেই সকলোবোৰ যিবোৰ আপুনি বিচাৰিছিল আৰু সেই সকলোবোৰো পাব যিবোৰ আপুনি বিচাৰিবলৈ পাহৰি গৈছিল। এতিয়া আপুনি কেৱল সাজু হৈ থাকিব লাগে আৰু মনত ৰাখিব, যাৰ ভাগ্য পৰিৱৰ্তন হ'বলগীয়া থাকে তেওঁক ব্ৰহ্মাণ্ডই এদিন আগতেই জনাই দিয়ে। কিন্তু যিয়ে এইটো বুজি পাব, বাস্তৱত তেওঁৰে ভাগ্য পৰিৱৰ্তন হ'ব। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টোৱে আপোনাক প্ৰেৰণা দিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।